নমস্কাৰ সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইভৰ এটি বিশেষ শিতানলৈ জ্যোতিষশাস্ত্ৰ শিতান্তীৰ মাজলৈ মই নিজিতা হৈকে আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটো ৰাশিফল আৰু লগতে দিব গ্ৰহগতিৰ বহুতো বিধান দাদা স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত হয় আজিৰ গ্ৰহগতি সময় এনে ধৰণৰ শনি বহি আছে মীন ৰাশিত ৰাহু আজি কুম্ভ ৰাশিত বহি আছে আজি ৰবি মংগল লগ্ন ধনু ৰাশিত বহি আছে আজিৰ দিনটোত বুধ আৰু শুক্ৰ বৃশ্চিক ৰাশিত বহি আছে চন্দ্ৰ তুলা ৰাশিত কেতু সিংহ ৰাশিত বৃহস্পতি মিথুন ৰাশিত বহি আছে আজি 16 ডিচেম্বৰ 29 আঘোণ তিথি কৃষ্ণ দ্বাদশী অতিকণ্ড যোগ তুলা ৰাশি বৈশ্য বৰ্ণ ছাতি নক্ষত্ৰ দেৱগণ যাত্ৰা নাই সংক্ৰান্তি দোষ আছে শুভ কৰ্ম নাই আজি পুৰৈ শাক খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল চ'ৰ্চ এণ্ড চ'ৰ্চ এৰিছ আজি ঘৰুৱা ক্ষেত্ৰত পত্নী আৰু ভনীৰ পৰা সহায় সহানুভূতি লাভ আজিৰ দিনটোত বিদ্যাত মধ্যম ফল ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ হোৱাইট কালাৰ লাকি মেৰুণ কালাৰ আনলাকি এতিয়া বৃষ ৰাশি ওৱান্স এণ্ড পেজ অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে চাকৰিয়ালসকলৰ উৎসাহ বৃদ্ধি ঘৰত আলহীৰ আগমন প্ৰেমত মধ্যম ফল ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড কাপছ আজি স্বাস্থ্যৰ ক্ষেত্ৰত সিমান বেয়া যোগ দেখা নাযায় অনাৱশ্যক খৰচাৰ মাত্ৰা বৃদ্ধি পাব বিদ্যাত শুভ ফল প্ৰেমত শুভ ফল মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সোঁহাতত হালধীয়া কালাৰৰ সূতা এডাল মেৰাই ৰাখক ভাল হ'ব লাকি কালাৰ য়েলো এণ্ড ব্লু আনলাকি কালাৰ পিংক কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি চাকৰিয়ালসকলৰ দিনটো শুভ পিতৃ মাতৃৰ শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব সন্তানৰ বিয়া বাৰুৰ বিষয়ে মতামত ব্যক্ত কৰিব পাৰে য়েলো কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে লিখিছে যে তেওঁলোকে এটা নতুন ঘৰ বনাই সেই ঘৰটোত নতুনকৈ থাকিবলৈ লৈছে বুলি কৈছে কিন্তু ঘৰটোত তেওঁলোকে ভালদৰে টোপনি নাহে বুলি কৈছে ৰাতি কিছু অসুবিধাৰ সন্মুখীন হৈছে আৰু তেওঁলোকৰ বেডৰুম বা যিখিনি ৰুম আছে সেই ৰুমৰখিনি আপোনাক ভালকৈ বৰ্ণাই দিছে আৰু কিছু প্ৰতিকাৰ বিচাৰিছে আপোনাৰ পৰা হয় বাস্তুমতে আপোনাৰ বেডৰুম দুটাৰ কোনো ডিফেক্ট নাই ৰাতি ভালকৈ টোপনি নহাটো আপোনাৰ বেডৰুমৰ বাবে হোৱা নাই আপুনি মানে যোনফালে ভৰি থৈ শুয়ে আৰু মূৰটো ৰাখি শুয়ে সেই ছাইডটো চাগে ভুল হৈ আছে আমি কেতিয়াও নৰ্থ ছাইডত মূৰ ৰাখি শুব নাপায় আৰু সদায় দক্ষিণফালে মূৰ দি শুব আমাৰ পৃথিৱীখনৰ এটা মেগনেটিক পাৱাৰ আছে ইয়াৰ নৰ্থ পোল চাউথ পোলৰ কিছুমান কথা থাকি যায় দিয়ক আৰু ইয়াৰ বাহিৰাও কিছুমান প্লটত অশৰীৰী আত্মাই বাস কৰিব পাৰে সেইবাবে আপুনি সদায় ৰাতি শুব যেতিয়া যাব তাৰ আগে আগে ঘৰখনত বগা সৰিয়হ ছটিয়াই দিব পাৰিলে মাজে সময়ে শনি মংগলবাৰ চাই বিশেষকৈ শুকান জলকীয়া পুৰি ঘৰখনত অকণমান ধোঁৱা দেখাই দিব তেতিয়া নিশ্চয় আপোনাৰ এইখিনি প্ৰব্লেম ছল্ভ হ'ব ভাল হ'ব হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ সিংহ ৰাশি লিঅ' আজি ছুটি ভ্ৰমণ হ'ব পাৰে ঘৰুৱা দিশত মধ্যম ফল বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন গুৰুস্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল যোগ দেখা নাযায় আজিৰ দিনটোত যিমান পাৰে দান ধ্যান কৰক পূজা পাতল কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ কন্যা ৰাশিলৈ আজি কন্যা সন্তানৰ বিয়া বাৰুৰ যুগ বিদ্যাত সফলতা লাভ ভ্ৰমণ নকৰাই ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধাৰ যুগ দেখা যায় আজিৰ দিনটোত লোহাৰ আঙুঠি পিন্ধক ব্লেক কালাৰ ইউজ কৰক য়েলো কালাৰ আনলাকি এতিয়া চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স তুলা ৰাশি লিব্ৰা আজি ব্যৱসায় বাণিজ্যত ঠিকে আছে ভাল চলিব নতুন যোগাযোগ আদিত উপকৃত হ'ব দাম্পত্যত পূৰ্বৰ তুলনাত ভাল যোগ দেখা যায় বন্ধুৰ পৰা সহায় সহানুভূতি লাভ আজি পাৰ্পল কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া চ'ৰ্চ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বৃশ্চিক ৰাশিসকলৰ যিসকল স্কৰ্পিঅ' আজি সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন হওক আজি পাৰিবাৰিক দিশত শান্তি অব্যাহত থাকিব ব্যৱসায় বাণিজ্যত ধন বিনিয়োগ কৰাৰ বিষয়ে সিদ্ধান্ত ল'ব পাৰে চিলভাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি
আমি বিষয় সন্দৰ্ভতো কথা পাতিম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তীৰ মাজলৈ। দাদা, আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ ছাবজেক্ট হ'ল ভগৱান গণেশৰ বুধবাৰী উপবাস। হিন্দু ধৰ্মত প্ৰথম পূজ্য দেৱতা হৈছে ভগৱান গণেশ। সকলো দেৱতাৰ পূজা পাতলৰ আৰম্ভণিত গণেশদেৱৰ পূজা পাতল কৰা হয়। গণেশজীৰ ধ্যান, পূজা আৰু আহ্বান কৰা হয়। বুধবাৰ দিনটোত গণেশদেৱৰ পূজা পাতল কৰিব লাগে। গণেশৰ পূজা পাতল কৰিলে ভক্তসকলে শাৰীৰিক, মানসিক, পাৰিবাৰিক, আৰ্থিক দিশত সুফল লাভ কৰে। আৰু বুধবাৰ দিনা গণেশদেৱৰ বাবে উপবাস মানিব লাগে, লঘোণত থাকিব লাগে। বুধবাৰী উপবাস বুলি কোৱা হয়। অত্যন্ত পুণ্যদায়ক, সকলো বাধা বিঘ্নি দূৰ হয়। উপবাসৰ দিনা সাত্বিকতা আৰু শুদ্ধতা পালন কৰা অতি প্ৰয়োজনীয়। যদি উপবাস কৰিব নোৱাৰে, বুধবাৰ দিনা আপুনি গাখীৰ, ফল মূল, সাবুদানা, মুগৰ দালি, লাও আদিৰ দৰে খোৱা খাদ্য খাব পাৰে, ফল মূল খাব পাৰে। উপবাসৰ সময়ত সংযম ৰক্ষা কৰক। লগতে আপুনি অসত্য বস্তুত আগ নাবাঢ়িব, প্ৰবঞ্চনা নকৰিব, ক্ৰোধ কণ্ট্ৰল কৰক আৰু নিমখ নাখাব। কেঁচা নিমখ একেবাৰে বৰ্জনীয়। তেতিয়াহে ভগৱান গণেশে আপোনাক আশীৰ্বাদ দিব। হয় দাদা, যদি ঘৰখনত গণেশ বাবাৰ যদি মূৰ্তি প্ৰতিষ্ঠা কৰিব লগা হয়, তেতিয়া কোনটো দিশত বা কোনবাৰে প্ৰতিষ্ঠা কৰিলে ঘৰখনৰ বাবে শুভ হয়? উত্তৰ পূব দিশত প্ৰতিষ্ঠা কৰিব পাৰে, বুধবাৰ দিনা কৰিব পাৰে। গ্ৰীণ কালাৰৰ কাপোৰৰ ওপৰত গণেশদেৱক প্ৰতিষ্ঠা কৰিলে বেছি ভাল। হয়, ধন্যবাদ। আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া আহিছোঁ ওৱান্স এণ্ড নাইট অফ চ'ৰ্ছ, ধনু ৰাশি, চেটেৰিয়াছ। আজি সামাজিক ব্যস্ততা বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, প্ৰেমত শুভ ফল। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড পেণ্টাকলছ। আজিৰ দিনটোত বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ। মাংগলিক কৰ্মত খৰচা পাতি বৃদ্ধি পাব। গৱেষণা কৰ্মত অগ্ৰগতি। ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। কুম্ভ ৰাশি, ওৱান্স এণ্ড পেণ্টাকলছ। আজি সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন হওক। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায় বাণিজ্যত ধন বিনিয়োগ কৰাৰ বাবে সিদ্ধান্ত ল'ব পাৰে। মেৰুণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। মীন ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শিৱ পাৰ্বতীৰ আৰাধনা কৰক। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। সন্তানৰ সফলতাই মনত আনন্দ দিব। বিদ্যাত কিন্তু বাধা আছে। এতিয়া পিংক কালাৰ লাকি মীন ৰাশিসকলৰ আৰু গ্ৰে কালাৰ আনলাকি। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, প্ৰতি দেওবাৰে নিশা 10 বজাত কিৰয়ং ডাঙৰীয়া উপস্থিত থাকে প্ৰাগ নিউজৰ ষ্টুডিঅ'ত লাইভ প্ৰগ্ৰেমত। আৰু আপোনালোকৰ যিসমূহ সমস্যা আছে, আপোনালোকে ফোন যোগেৰে তেওঁৰ সৈতে সমস্যাৰ সমাধান কৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মনত ৰাখিব, মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ আৰু ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে আপুনি যদি মোক লগ ধৰিব খুজিছে, তেতিয়া আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব আৰু আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171। আৰু এটা নাম্বাৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াই জ্যোতিষশাস্ত্ৰ শিতান্তীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।